গুড মৰ্ণিং মই এটা ৰুমৰ পৰা আহিছোঁ গুড মৰ্ণিং সকলোকে শ্বিলঙৰ পৰা এতিয়ালৈকে বাহিৰটোৱে দেখা নাই বাহিৰত অলপ অলপ মানে হেৰি পোহৰ হৈছে বৰষুণ দি আছে ৰাতি পুৰা আৰু এইটো সিহঁতৰ ৰুম লগাই দিওঁ Welcome, sir. Haga main guys. Wah, anak kamu lalu. তো সাউন্ড আহিছে নাই মই নাজানো কাৰণ মোৰ GoPro যিটো এডাপ্টাৰ পিং আছিল মানে মাইকৰ অকমানে আছিল ন ফুট পেলালো আৰু এনেকৈ মই ৰেকৰ্ডিং কৰি যাম বাকী ভইচ অভাৰ ঘৰত কৰি দিম উপায় নাই কিবা এটা কামত আহিলে মই চিৰিয়াছ নহয় যে সেইকাৰণে এইবিলাক হৈছে ये बाइक हमने पार्क कर दिया अभी ये है हमारा दूसरा बाइक एक बाइक इतना मैं धुनिया जगह पर दिखा दूँ कि मजा प्लेस है एफाल उड़ी उड़ी जाब है यार पर उड़िलू है ने ए ओडाल क्रिसर शूटिंग কৰা জায়গাটো কিমান 20 টকা দিয়া গাইস আমি আহি গলো এখন কি নামেৰি ইকো কেম্প হেল্ল গাইস বা Pega pintu kau ni. Kau jangan. Asal ni. কি ধুনীয়া লোকেশ্যনত আছোঁ আৰু ইয়াৰ মাত্ৰ 20 টকা টিকেট বাইকৰ 10 টকা মানুহৰ 20 টকা কি ধুনীয়া লোকেশ্যন একবাৰ চাওক মই অধমৰ গাখীৰ ৰখা ৰুটি খাব মই তুমি সদায় আজি কিমান বস্তু আছে ভোক লাগিছে মাথা বিষাইছে আকৌ বাইক চলাইছে ইমান দূৰ যাব আছে 50 কিলোমিটাৰ আছে এতিয়া তো আহি ধুনীয়া এটা লোকেশ্যনত ৰখিছোঁ মানে আমি হোটেল বিচাৰি আহি আছোঁ কিন্তু ক'তো ভাত নাই নহ'লে বহুত দাম তো আহি ইয়াতে এখনত পাইছোঁ এই লোকেশ্যনটো চাওক বাইক ইয়াত থ'লোঁ পাৰ্কিং কৰি ইয়াত খোৱা বোৱা হ'ব বাথৰুম যাবলৈ গ'লে তো গাইছ এতিয়া মই গৈ আছোঁ ওপৰলৈ কাৰণ বহুত কষ্ট কৰি বাথৰুম বিচাৰি গৈ থাকিবলগীয়া হৈছে ওপৰলৈ ক'ত আছে মানে খাবলৈ জেগা পোৱাই নাই বিচাৰি আহি ইয়াত পাইছোঁ ৰাস্তা কাণত সেই লোকেশ্যনত বাথৰুম চাওক ইয়াৰ পৰা বাথৰুম সিহঁতে দেখাই আছে তাত মই এটা অকলেই খাম পাপৰ আছে ভাত ভাজি দালি এইটো মাংস মই অকলশৰীয়া কৰিলি ন দেখা যাব ইয়াতে খালোঁ খানা পিনা ধুনীয়াকৈ এইখন হৈছে মিনি ধাবা অঁ ইয়াতে কম বেলেগতকৈ চলতা হওঁ তো ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ তো কি মজা ইয়াত ভিউ আৰু ৰাস্তাটো বহলি অলপ সৰু তো গাইছ অকণ ৰখি দিছোঁ ইয়াতে অথনি আহোঁতে য'ত ৰখিছিলোঁ জেগাটো ইয়াত আকৌ এবাৰ ৰখি দিছোঁ কাৰণ বহুত ঠাণ্ডা লাগিছে মই চুৱেটাৰটো পিন্ধি লওঁ একবাৰ জেগাডাল আকৌ এবাৰ চাই লওঁ অ' বে
কি ধুনীয়া জেগা। তো গাইজ হোটেল বিচাৰি এটা সংঘৰ্ষ। হোটেল ৰয় কি ইয়াৰ এটা হোটেল পাম নাপাম মোৰ এইটো সন্দেহ। কালি নিচিনা অৱস্থা হ'ব এতিয়া আৰু। হে হোটেল নাগা ষ্টেইন ইয়াত পাব পাৰোঁ, ইয়াত এটা পাম নাপাম সেইটোৱে সন্দেহ লাগিছে। কালি নিচিনা অৱস্থা হ'ব এতিয়া গাইজ। তো ভাই বাইকখন ইয়াত পাৰ্কিং কৰিলোঁ। হোটেল বিচাৰি থাকোঁতে ল'ৰা এটা পালোঁ। ল'ৰাটোৱে কৈছে হোটেল লাগেনে নাই। এতিয়া সন্দেহটো লাগিছে কিন্তু উপায় নাই, যাব লাগিব। তো এইজন হৈছে ল'ৰা। তো ইয়াৰ লগতে এতিয়া যাম। সি কৈছে 1200 টকা 4জনৰ কাৰণে ৰুম দিম। তো সন্দেহটো লাগে এনেকৈ, কিন্তু উপায়টো নাই, এতিয়া ৰুম নাই ক'তো। ফোন বহুত জেগাত কৰিলোঁ। তো গৈ চাওঁ তো কিনো হয়, ৰুম বিচাৰি চাওঁ। এয়া আমি এতিয়া ৰুম বিচাৰি ঘূৰি ফুৰিছোঁ। মোৰ ইয়াত দিছে ৰুম বিচাৰি আহিলোঁ, কিন্তু এতিয়া কি ৰুম দিয়ে আমাক লৈ আহি কি ৰুম দিব ভগৱান জানে। কালি নিচিনা স্কেম হৈ যাব। তো এইটো হৈছে আজি আমাৰ ৰুম, মানে আমাৰ 4টাৰ আজি এইটো ৰুম। ডাবল বেডত আজি 4টা ৰুম। এইফালেও বস্তু চবৰে, এইফালেও বস্তু, এয়া মোৰ বস্তু, এয়া ইহঁতৰ বস্তু, এইফালেও পূৰা বস্তু। এটা ৰুম লৈছোঁ 1600 দি, 4টা মানুহ থাকিম এইখন বিচনাত। এতিয়া 2টা আনিব গৈছে খোৱা বস্তু, কিবা কিবি আনিব গৈছে। 2টা আছোঁ ৰুমত। আৰু বাথৰুমৰ পানী ভাল পানী আহিছে। অঁ এয়া বাথৰুমৰ পানী। ডাষ্টবিন মই খুজি আনিছোঁ। ভৰি মুচিবলৈ মই আকৌ বেয়া বেড কভাৰ এখন খুজি আনিছোঁ। বাকী ভগৱান জানিব কি হ'ব। বাই বাই।